নমস্কাৰ ND24 চাই থকাৰ বাবে ধন্যবাদ আৰু ND24 প্ৰত্যেকগৰাকী দৰ্শকক নতুন বছৰৰ শুভেচ্ছা জনাই আৰম্ভ কৰিছো আমাৰ আজিৰ হ্যাশট্যাগ আজি আমি বছৰৰ প্ৰথমটো দিন উপলক্ষে আপোনালোকৰ সৈতে কিছু কথা আমি আদান প্ৰদান কৰিবলৈ বিচাৰিছো অৱশ্যে কথাখিনি অসমৰ ৰাজনৈতিক ক্ষেত্ৰৰ অসমৰ সামাজিক ক্ষেত্ৰৰ অসমৰ অৰ্থনৈতিক ক্ষেত্ৰৰ বিভিন্ন ক্ষেত্ৰৰ দৰাচলতে নতুন বছৰ বুলি ক'লে আমি কিছু নতুন সংকল্প লৈ কিছু নতুন সপোন লৈ আমি আগবঢ়াটো সকলোৱে কামনা কৰোঁ আৰু সেই ধৰণে আমাৰ নতুন বছৰটো আগবাঢ়ে কিন্তু কেৱল ব্যক্তি বিশেষ হিচাপেই নহয় ৰাজ্যখনৰ বিষয়ে ৰাজ্যখনত আগন্তুক সময়ত হ'বলগীয়া কেতবোৰ কথা বতৰাও আমাৰ জনাটো খুবেই জৰুৰী 2025 বৰ্ষটো কেনেকৈ অতিবাহিত হ'ল হে আৰু আকৌ এবাৰ কৈ নাথাকো আমি সকলোৱে জানো কিন্তু এতিয়া সেই সকলোবিলাকৰ পৰা আগুৱাই হোৱাৰ সময় কিন্তু যিখিনি বিষয়ক লৈ প্ৰত্যেকগৰাকী অসমীয়া সদায় সন্দিহান হৈ আছে সদায় হোচ্চাৰ হৈ আছে সেই বিষয়খিনিতো আছেই তাৰ লগতে আৰু কি নতুন বিষয়ত আমি আগবাঢ়ি যাব পাৰিম আজি বছৰৰ প্ৰথমটো দিন হিচাপে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যখনৰ বহু কেইগৰাকী সাংবাদিকক সংবাদকৰ্মীক আমন্ত্ৰণ জনাইছিল আৰু তেখেতে কিছু কথা সাংবাদিকসকলক অৱগত কৰিছিল কিছু কথা যোৱাটো বৰ্ষৰ 2025 বৰ্ষৰ আৰু কিছু কথা এই বছৰৰ বা এই বৰ্ষৰ আগন্তুক সময়ত তেওঁলোকৰ পৰিকল্পনা কি ৰাজ্য চৰকাৰে কেতবোৰ নতুন বস্তু বা কেতবোৰ নতুন বিষয়ক তেওঁলোকে গুৰুত্ব দি এই বছৰটোত আগবাঢ়িব বুলি উল্লেখ কৰিছে এতিয়া সংবাদকৰ্মী হিচাপে সাংবাদিক হিচাপে ৰাজ্য চৰকাৰৰ প্ৰত্যেকটো বিষয়তেই আমাৰ দৃষ্টি আছে চোকা দৃষ্টি থাকিব বিষয়সমূহ সামাজিক হওক ৰাজনৈতিক হওক আমি প্ৰত্যেকটো প্ৰশ্নৰ লগত আনুষাংগিক আৰু প্ৰশ্ন সাজু কৰিয়ে ৰাখোঁ কিন্তু যিহেতু আজি প্ৰথমটো দিন সেইকাৰণে কিছু ইতিবাচকতাৰে আমি আৰম্ভ কৰিবলৈ বিচাৰিছোঁ মুখ্যমন্ত্ৰীয়ে সামাজিক কিছু কথা ক'লে কিছু অৰ্থনৈতিক কথা ক'লে কিছু ৰাজনৈতিক কথাও ক'লে ৰাজ্য চৰকাৰে বিগত সময়ছোৱাত কি কৰিলে তাৰো খতিয়ান দিলে আমি ৰাজ্য চৰকাৰৰ খতিয়ানলৈ নাযাওঁ আমি ৰাজনৈতিক কথা বতৰাবিলাকলৈ নাযাওঁ আমি আপোনালোক জনাবলৈ চেষ্টা কৰিছোঁ যে মুখ্যমন্ত্ৰীয়ে আগন্তুক সময়ত বা ৰাজ্য চৰকাৰে আগন্তুক সময়ত ৰাইজৰ বাবে কৰিবলগীয়া কি কামত বেছি গুৰুত্ব দিছে আৰু সেই বিষয়ে আমাক অৱগত কৰিছে ৰাজ্যখনৰ উন্নয়নৰ বাবে কেনে ধৰণৰ পৰিকল্পনা কৰিছে সেইখিনি আপোনালোকে জনাটো নিতান্তই প্ৰয়োজনীয় নতুন বছৰ হিচাপে সেইকাৰণে আজি মুখ্যমন্ত্ৰীৰ প্ৰায় দীঘলীয়া 2-2.5 ঘণ্টীয়া সেই সম্বোধনৰ বিশেষ কেতবোৰ অংশ আপোনালোকৰ বাবে লৈ আহিছোঁ যিখিনি কথা আপোনালোকে জানি থোৱাটো খুবেই দৰকাৰ বছৰটোৰ বাবে যাতে পৰৱৰ্তী সময়ছোৱাত আপোনালোকেও প্ৰশ্ন কৰিব পাৰে ৰাজ্য চৰকাৰক মুখ্যমন্ত্ৰীৰ সেই কথা বতৰাখিনিক আমি 9টা ভাগত ভাগ কৰি আনিছোঁ এই অনুষ্ঠানটোৰ নাম দিছিলে নতুন দিনৰ আলাপ নতুন দিনত ৰাজ্যখন কেনেধৰণে আগবাঢ়িব এই গোটেই সম্বোধনটোৰ আৰম্ভণিতে মুখ্যমন্ত্ৰীয়ে ভাৰতীয় ৰিজাৰ্ভ বেংকে অসমৰ অৰ্থনীতিক লৈ যি ধৰণৰ স্বীকৃতি দিছে ফাষ্টেষ্ট গ্ৰয়িং ষ্টেট সেই বিষয়ে অৱগত কৰিছে অৱশ্যে ইতিপূৰ্বে আমি এই বিষয়ে কিছু গম পাইছিলোঁ কিন্তু এই কথাখিনি গম পোৱা শ্লোগান আৰু তথ্য ডেটাবেছ কি আছিলে সেইখিনি জানিবলৈ আমি বিচাৰিছিলোঁ বাৰম্বাৰ কৈ থকা হৈছে যে ভাৰতীয় ৰিজাৰ্ভ বেংকে বা ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই অসমৰ অৰ্থনীতিক বা অসমৰ যিটো ইকনমি ফাষ্টেষ্ট গ্ৰয়িং ষ্টেট বা ফাষ্টেষ্ট গ্ৰয়িং ইকনমি বুলি আখ্যা দিছে কিহৰ ভিত্তিত কেনেধৰণৰ পৰিসংখ্যা আহিছে সেই পৰিসংখ্যাবিলাক কিমান সঠিক এই সন্দৰ্ভত প্ৰথম মুখ্যমন্ত্ৰীৰ সম্বোধনখিনি শুনক মুখ্যমন্ত্ৰীয়ে কি ক'লে সাংবাদিক মেল বা সংবাদ মাধ্যমৰ আগত আমাৰ বক্তব্য ৰাখিব খুজিছোঁ ভাৰতীয় ৰিজাৰ্ভ বেংকে 2020 আৰু 25 এই 5 বছৰত অসমৰ
ইকনমিক বা অসমৰ বিত্তীয় ব্যৱস্থাক দেশৰ ভিতৰতে ফাষ্টেষ্ট গ্ৰ'য়িং ষ্টেট হিচাপে ৰিকগনাইজ কৰিছে আৰু ই এনেকুৱা নহয় যে উত্তৰ পূৰ্বৰ ভিতৰত পূৰ্বাঞ্চলৰ ভিতৰত সমগ্ৰ দেশৰ ভিতৰতে 2020 আৰু 2025ৰ ভিতৰত সমগ্ৰ দেশত বিকাশৰ গড় আছিলে 29%, কিন্তু আমাৰ ৰাজ্যখনত 2020 আৰু 25ৰ ভিতৰত আমাৰ অৰ্থনীতি 45% হাৰত বা 5 বছৰত 45% গ্ৰোথ হয় বা আমি গ্ৰোথ ৰেজিষ্টাৰ কৰোঁ আৰু সেই দিশৰ পৰা যদি আমি চাবলৈ যাওঁ আমাৰ ইকনমি 4,10,724 কোটি টকাৰ আছিলে আৰু এই বছৰত আমি 7,41,626 কোটি টকাত আমি প্ৰৱেশ কৰিছোঁ আৰু যদি আমি ইয়াক পাৰ্চেণ্টেজত যেতিয়া আমি চাব যাওঁ ইট ইজ এ গ্ৰোথ অফ 45% আৰু নিশ্চিতভাৱে আমাৰ ৰাজ্যখনৰ অৰ্থনীতিয়ে যোৱা 5 বছৰত এখন বিকশিত ৰাজ্যৰ ফালে আমি অগ্ৰসৰ হোৱাৰ দিশত আগবাঢ়িছোঁ এই সময়ছোৱাৰ ভিতৰত অসমৰ পাৰ কেপিটা ইনকাম অৰ্থাৎ প্ৰতিজন ব্যক্তিৰ উপাৰ্জন 54% বাঢ়িবলৈ সক্ষম হৈছে ইকনমি বাঢ়িছে এট এ ৰেট অফ 45% আৰু মানুহৰ ব্যক্তিগত জীৱনৰ বা ব্যক্তিগত উপাৰ্জন বাঢ়িছে এট এ ৰেট অফ 54%, অৰ্থাৎ আমাৰ 2021 চনত 1,03,371 টকা প্ৰতি জনমূৰি আয় আছিলে 5 বছৰ পিছত আমাৰ প্ৰতিজন ব্যক্তিৰে উপাৰ্জন 1,59,185 টকালৈকে বৃদ্ধি পাইছে তাৰমানে এতিয়া আমাৰ অসমৰ প্ৰতি ব্যক্তিৰে উপাৰ্জন 1,60,000 টকাৰ ওচৰা ওচৰি গৈ আমি পাব পাৰিছোঁ এণ্ড দিছ ইজ এগেইন এ গ্ৰোথ অফ 54%. আৰু যদি ইয়াকে আমি ৰাজ্যৰ ৰাজহলৈকে ৰূপান্তৰ কৰোঁ আমাৰ ৰাজ্যৰ ৰাজহো যোৱা 5 বছৰত গ্ৰোথ হৈছে এট এ ৰেট অফ 53%. তাৰমানে যোৱা 5টা বছৰত আমি ফাষ্টেষ্ট গ্ৰ'য়িং ইকনমি হ'ব পাৰিছোঁ পাৰ কেপিটা ইনকাম বাঢ়িছে ৰাজ্যৰ ৰাজহ বাঢ়িছে আৰু আজি অসমে এক সুস্থিৰ বিত্তীয় ব্যৱস্থাপনাৰ ফালৰ পৰা এখন সুস্থিৰ ৰাজ্যলৈ ৰূপান্তৰ কৰিছে এয়া আছিলে মুখ্যমন্ত্ৰীৰ প্ৰথমখিনি মন্তব্য এতিয়া ইয়াৰ পাছত আমি নিশ্চয় যিখিনি ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই যিখিনি তথ্য দিছে সেইখিনিক লৈ মুখ্যমন্ত্ৰীয়ে স্পষ্টীকৰণ দিছে বা সেই তথ্যখিনিও দিছে তাৰ সমান্তৰালকৈ কেগৰ ৰিপৰ্টে যিখিনি অসমৰ অৰ্থনীতিক লৈ হয়তো সন্দেহ কৰিছে বা সন্দিহান হৈছে বা সন্দিহান হ'বলগীয়া এটা ৰিপৰ্ট প্ৰস্তুত কৰিছে সেইখিনি সন্দৰ্ভতো নিশ্চয় পৰৱৰ্তী সময়ছোৱাত প্ৰশ্ন থাকিব ইয়াৰ পাছত দ্বিতীয় প্ৰসংগটো আছিলে বিদেশী নাগৰিকক পুছবেক বা বিতৰণ এতিয়া অসমৰ একেবাৰে আটাইতকৈ ডাঙৰ জ্বলন্ত সমস্যা হৈছে বিদেশী বা বাংলাদেশী এই সমস্যাটো প্ৰত্যেক বছৰে প্ৰত্যেকটো নিৰ্বাচনতেই প্ৰত্যেকটো ৰাজনৈতিক দলৰেই ইস্যু হৈ আহি আছে আৰু ইয়াৰ মাজতে অসম চৰকাৰে এই বিদেশী বিতৰণৰ ক্ষেত্ৰত কেতবোৰ পদক্ষেপ গ্ৰহণ কৰিছে কেতবোৰ পদক্ষেপ হাতত লৈছে তাৰ ভিতৰত অন্যতম আছিলে যে পুছবেক নীতি এই পুছবেক নীতিৰ জৰিয়তে ৰাজ্য চৰকাৰে দাবী কৰিছে যে এই পুছবেকৰ জৰিয়তে আমি ৰাজ্যখনৰ পৰা ইমান বাংলাদেশীক উভতাই পঠিয়াবলৈ সক্ষম হৈছোঁ তাৰ মাজতে বিৰোধীয়ে প্ৰশ্ন উত্থাপন কৰে যে সঁচাকৈয়ে এই সকল লোকক পুছবেক কৰিব পৰা হৈছে নেকি নে তেওঁলোকে দিনত পুছবেক কৰে নিশা আকৌ উভতি আহে
পুছবেক কিমান হ'ল বিগত সময়ছোৱাত যিখন 1950 চনৰ যিখন আইনৰ কথা বাৰম্বাৰ ND24 তৰফৰ পৰা উনুকিয়াই দিয়া হৈছিলে ৰিপালশ্যন এক্ট সেই আইনৰ জৰিয়তে আচলতে কিমান বিদেশীক অসমৰ পৰা খেদি পঠিওৱা হ'ল আগন্তুক সময়ত এই পুছবেকৰ পাছৰ পদক্ষেপখিনি কি হ'ব ফৰেইনাৰ্ছ ট্ৰিবিউনেলে যদি কোনোবা লোকক বিদেশী বুলি ঘোষণা কৰে তাৰ পাছৰ প্ৰক্ৰিয়াখিনি কিমান ফাষ্ট হ'ব কিমান তড়িৎ গতিত হ'ব নে এফালৰ পৰা গৈ এফালৰ পৰা সোমোৱা প্ৰক্ৰিয়াৰে হ'ব এই সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ কথাখিনি শুনক ৰাজ্যত যোৱা কেইটামান দিনত আমি বিদেশী নাগৰিকক পুছবেক এই প্ৰচেষ্টা আমি আৰম্ভ কৰিছিলোঁ আৰু এতিয়া আমাৰ ৰাজ্যত যোৱা কেইটামান মাহৰ ভিতৰতে আমি প্ৰায় 2000 ব্যক্তিক সীমান্তত তেওঁলোকক চিনাক্ত কৰি আমি পুছবেক কৰিবলৈ সক্ষম হৈছোঁ আৰু ইয়াৰ ফলত ডেফিনেটলি অসমত নতুনকৈ অহা বিদেশী নাগৰিকৰ সংখ্যা দ্ৰুতগতিত কমি যাব আৰু এতিয়া ৰাজ্যত আৰু এটা আমি নতুন সিদ্ধান্ত লৈছোঁ যে বিদেশী ন্যায়াধিকৰণে যিসকল ব্যক্তিক বিদেশী বুলি ঘোষণা কৰে তেওঁলোকক আমি উইদিন 1 উইক আমি তেওঁলোকক পুছবেক কৰাৰ বাবে সিদ্ধান্ত লৈছোঁ যাতে তেওঁলোকে উচ্চ ন্যায়ালয় উচ্চতম ন্যায়ালয় এই গোটেই প্ৰক্ৰিয়াটোৰে বহুত দেৰি হৈ নাযায় বিদেশী ন্যায়াধিকৰণে চিনাক্ত কৰাৰ লগে লগে তেওঁলোকক আমি পুছবেক কৰাৰ বাবে সিদ্ধান্ত লৈছোঁ আমাৰ ৰাজ্যত এই ব্যৱস্থা আৰম্ভ হোৱাৰ লগে লগে আমি ভাবোঁ যে ফৰেনাৰ্ছ বা বিদেশীৰ ওপৰত আমাৰ যিটো বহু দিনৰ পৰা এটা নন কম্প্ৰমাইজিং এটিচিউড লোৱাৰ প্ৰয়োজন আছিল সুপ্ৰিম কোৰ্টৰ ৰায়দানৰ পিছত আৰু সুপ্ৰিম কোৰ্টে আমাৰ ৰাজ্যৰ ইলিগেল ইমিগ্ৰেণ্ট এক্সপালশ্যন এক্টখনক আপহেল কৰি দিয়াৰ লগে লগে এতিয়া আমি ইলিগেল ইমিগ্ৰেণ্টসকলক পুছবেক কৰা আমি এটা আমাৰ চৰকাৰৰ নীতিলৈকে আমি তাক ৰূপান্তৰ কৰিছোঁ আৰু তাৰ পৰিপ্ৰেক্ষিতত আমাৰ ৰাজ্যত মই ভাবোঁ যে গোটেই বিদেশী নাগৰিকৰ সমগ্ৰ ব্যৱস্থাটোতে এটা পৰিৱৰ্তন আহিবলৈ সক্ষম হ'ব তৃতীয়টো প্ৰসংগ আছিলে আন্তঃগাঁথনি বা ইনফ্ৰাষ্ট্ৰাকচাৰ যিটো বিষয়ক লৈ বিজেপি চৰকাৰে খুবেই জোৰ দিয়ে গুৰুত্ব দিয়ে আৰু তেওঁলোকে দাবী কৰি আহি আছে যে বিগত 5টা বছৰত বা 10টা বছৰত অসমত যিমান আন্তঃগাঁথনিৰ কাম হৈছে যিমান ইনফ্ৰাষ্ট্ৰাকচাৰৰ কাম হৈছে বিগত 60 বছৰতো হোৱা নাছিলে হোৱাত হৈছে যথেষ্টখিনি হৈছে ইনফ্ৰাষ্ট্ৰাকচাৰৰ কাম কিন্তু আগন্তুক সময়ত বা এই 26 বৰ্ষটোত অসমে আৰু কি নতুন ইনফ্ৰাষ্ট্ৰাকচাৰ পাবলৈ গৈ আছে অসমবাসীয়ে আৰু আন্তঃগাঁথনিৰ ফালৰ পৰা কিমান নতুনত্ব দেখিবলৈ গৈ আছে বাৰম্বাৰ কৈ থকা হৈছিলে যে ৰিং ৰোডটো এতিয়া ৰিং ৰোডৰ কাম 26ত কিমান আগবাঢ়িব এলিভেটেড কৰিডৰৰ কথা কৈ থকা হয় কাজিৰঙাৰ ওপৰেৰে সেই এলিভেটেড কৰিডৰৰ কাম 26ত কিমান অগ্ৰসৰ হ'ব কিমান কেইখন নতুন দলঙৰ কাম আগবাঢ়িব বা ৰাইজৰ লৈ উচৰ্গা কৰা হ'ব টুইন টিউব আণ্ডাৰ ৱাটাৰ টানেলৰ কথা কৈ থকা হৈছে এই টুইন টিউব আণ্ডাৰ ৱাটাৰ টানেলটোনো কি সেই বিষয়েও মুখ্যমন্ত্ৰীয়ে আজি কিছু অৱগত কৰিছে আৰু তাতকৈ ডাঙৰ কথা আৰু এটা খুব জৰুৰী কথা এটা মুখ্যমন্ত্ৰীয়ে অৱগত কৰিছে ইতিমধ্যে আমাৰ যিটো বিমানবন্দৰ আছে লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ তাৰ দ্বিতীয়টো টাৰ্মিনেল মুকলি হৈছে এতিয়া মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে যে সেই অঞ্চলটোতেই এৰো চিটি এখন প্ৰস্তুত কৰা হ'ব বা এখন নিৰ্মাণ কৰা হ'ব য'ত ডাঙৰ ডাঙৰ হোটেল আহিব আৰু বিভিন্ন ইনফ্ৰাষ্ট্ৰাকচাৰ আহিব এতিয়া এৰো চিটি মানে কি আমি যিসকলে দিল্লী বেংগলোৰ বা বম্বেত গৈছোঁ তেওঁলোকে ভালকৈ জানে এতিয়া এৰো চিটিৰ এটা প্ৰকল্প অসমলৈ অহাটো যথেষ্ট ডাঙৰ কথা এতিয়া কিমান দূৰ প্ৰেক্টিকেল এইখিনি কথা শুনক মুখ্যমন্ত্ৰীৰ মুখেৰে যোৱা 5টা বছৰত ইনফ্ৰাষ্ট্ৰাকচাৰৰ দিশত আমাৰ ৰাজ্যত অভূতপূৰ্ব কাম হ'বলৈ সক্ষম হৈছে
আপোনালোকে জানে যে ঢলা শদিয়া আৰু বগীবিল দলঙৰ পিছত আজি আমাৰ ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত 4খন ব্ৰিজ নিৰ্মাণ আৰু এখন যোৱা মাহত আৰম্ভ হ'ব। এইকেইখন হৈছে যোৰহাট মাজুলী ব্ৰিজ, পলাশবাৰী শুৱালকুছি ব্ৰিজ, গুৱাহাটী নৰ্থ গুৱাহাটী ব্ৰিজ আৰু ভাৰতৰ আটাইতকৈ দীঘল দলং ধুবুৰী ফুলবাৰী। মই আপোনালোকক জনাবলৈ পাই আনন্দিত যে আমাৰ গুৱাহাটী উত্তৰ গুৱাহাটীৰ যিখন ব্ৰিজ, এই ব্ৰিজখন আমি ফেব্ৰুৱাৰী মাহত ৰাইজৰ কাৰণে মুকলি কৰি দিম। গুৱাহাটী শুৱালকুছি পলাশবাৰী ব্ৰিজেও প্ৰায় আৰু ধুবুৰী ফুলবাৰী ব্ৰিজ দুইখনে এটা নিশ্চিত গতিত আগবাঢ়িছে আৰু 2027 চনত এই দুইখন ব্ৰিজো কমপ্লিশ্যনৰ ফালে আগবাঢ়িব। আপোনালোকক আমি জনাবলৈ পাই ভাল পাইছোঁ যে গুৱাহাটী ৰিং ৰোড প্ৰজেক্ট আমাৰ আৰম্ভ হৈছে। তাতো নাৰেংগী কুৰুৱাৰ ওপৰত এখন দলং হ'ব। এই মাহৰ 18 বা 17 তাৰিখে ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কাজিৰঙাৰ ওপৰত 32 কিলোমিটাৰৰ যিখন এলিভেটেড কৰিডৰ 6,957 কোটি টকা ব্যয়েৰে নিৰ্মাণৰ প্ৰস্তাৱ লোৱা হৈছে। তাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আধাৰশিলা স্থাপন কৰিব। যদিও ঘৰুৱা ভাষাত আমি 32 কিলোমিটাৰ বুলি কওঁ, বৰ্তমান ইয়াৰ লেংথ 34.45 কিলোমিটাৰ হ'ব। তাৰমানে এখন লগভগ 35 কিলোমিটাৰৰ এলিভেটেড কৰিডৰ হ'ব। ভূমি অধিগ্ৰহণৰ প্ৰক্ৰিয়া প্ৰায় সম্পূৰ্ণ হৈছে আৰু এই এলিভেটেড কৰিডৰৰ প্ৰকল্পও আমি প্ৰায় এতিয়া আৰম্ভ কৰিবৰ পৰা পৰ্যায়ত আহি উপস্থিত হ'লোঁ। আৰু এটা ডাঙৰ প্ৰজেক্ট, সেইটো হৈছে টুৱাইন টিউব আণ্ডাৰ ৱাটাৰ টানেল। এইটো 4 লেনিং কৰাৰ কথা আছিলে। এতিয়া প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আগ্ৰহ প্ৰকাশ কৰিছে যে গহপুৰৰ পৰা নুমলীগড়ৰ যিটো প্ৰস্তাৱিত টুৱাইন টিউব আণ্ডাৰ ৱাটাৰ টানেল হ'ব, তাতে ৰেলকো সংযোজিত কৰা। ইমান দিনে আমাৰ প্ৰস্তাৱ চলি আছিলে যে ইয়াত মটৰ গাড়ী অহা যোৱা কৰিব। কেবিনেটত বিষয়বস্তু অহাত প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ক'লে যে ইয়াত ৰেলো সংযোজিত কৰিব লাগে। গতিকে যিটো 12,000 কোটি টকাৰ প্ৰজেক্ট আছিল, নাও ইট উইল বি অলমষ্ট 20,000 crores। আৰু ইতিমধ্যে ভাৰত চৰকাৰৰ বিত্ত মন্ত্ৰালয়ে এই প্ৰজেক্টটো অনুমোদন জনাইছে আৰু যিকোনো মুহূৰ্ততে ই কেবিনেটত অনুমোদন হোৱাৰো সম্ভাৱনা আছে। আৰু ই যদি এই টানেলটো যদি কাৰ্যত পৰিণত হয়, আমাৰ ৰাজ্যৰ আৰু এটা ক'ব গ'লে বহুদিনীয়া অভাৱ বুলি নকওঁ, যে ৰাজ্যখনৰ মৰ্যাদা বৃদ্ধিত ই আৰু এটা ডাঙৰ সহায় কৰিব। ইয়াৰ এই সময়ছোৱাৰ ভিতৰতে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ফেব্ৰুৱাৰীত কোকৰাঝাৰ আৰু গেলেফুৰ মাজত প্ৰস্তাৱিত নতুন ৰেল লাইনৰো আধাৰশিলা স্থাপন কৰিব। আৰু তাৰ লগে লগে কোকৰাঝাৰৰ বাছবাৰীত ৰেলৱে ৱাগন অভাৰহলিং বা ৱাগন নিৰ্মাণৰ মেৰামতিৰ এটা ডাঙৰ ফেক্টৰী এটাও ভাৰত চৰকাৰে আৰম্ভ কৰিব। গহপুৰ আৰু নুমলীগড়ৰ টানেলটো হৈ যোৱাৰ লগে লগে এই দুইটা স্থানৰ মাজৰ 240 কিলোমিটাৰৰ ডিষ্টেঞ্চ 35 কিলোমিটাৰলৈ হ্ৰাস পাব। 240 কিলোমিটাৰ লাগে আজি যদি কাজিৰঙাৰ পৰা গহপুৰত যাব লাগে বা নুমলীগড় ৰিফাইনেৰীৰ পৰা যাব লাগে, আজি সি মাত্ৰ 35 কিলোমিটাৰলৈকে নামি আহিব। গুৱাহাটীত আৰু এটা নতুন ডাঙৰ প্ৰজেক্ট খুব কম দিনৰ ভিতৰতে
আমি অনুমোদন পাম সেইটো হৈছে গুৱাহাটী বিমানবন্দৰৰ পৰা জালুকবাৰীলৈ পোনে পোনে এলিভেটেড কৰিডৰ অৰ্থাৎ আমি যাতে তলত যি যান বাহন সি ৰাষ্ট্ৰীয় ঘাইপথৰ বাবে ব্যৱহৃত হ'ব গোৱালপাৰাৰ পৰা গুৱাহাটীলৈ আহা কিন্তু এই প্ৰপ'জ এলিভেটেড কৰিডৰে গুৱাহাটী এয়াৰপৰ্টৰ পৰা পোনে পোনে মানুহ এলিভেটেড কৰিডৰত উঠিলে জালুকবাৰী ৰিং ৰোডত নামিব পৰা হ'ব এই প্ৰপ'জেলটো আমাৰ খুব অনুমোদনৰ শেষ পৰ্যায়ত আছে আমি গুৱাহাটীত এয়াৰপৰ্টখন দেখিছোঁ এতিয়া এয়াৰপৰ্টত আমি এখন এৰো চিটি যাক এয়াৰপৰ্ট হাব বুলি কোৱা হ'ব এৰো চিটি এখনো নিৰ্মাণ কৰা হ'ব 60 একৰ ভূমিত তাতে বহুবিলাক হোটেল আহিব কনভেনশ্যন চেণ্টাৰ আহিব কনচাৰ্ট ইকনমিৰ ব্যৱস্থা কৰা হ'ব কেইবাটাও আমাৰ নতুন নতুন ব্যৱস্থা তাত সংযোজিত হ'ব ইয়াৰ পাছৰ এটা প্ৰসংগত মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰিলে যে অসমৰ নামটো অন্ধ্ৰপ্ৰদেশ আৰু মহাৰাষ্ট্ৰৰ সৈতে ডেভছলৈ গৈছে ডেভছ কি ডেভছ হৈছে এখন ঠাই ছুইজাৰলেণ্ডত য'ত ৱৰ্ল্ড ইকনমিক ফ'ৰামৰ মিটিং হয় আৰু তাতে এইবাৰ ভাৰতৰ 3খন ৰাজ্যৰ নাম গৈছে এখন হৈছে অন্ধ্ৰপ্ৰদেশ এখন হৈছে মহাৰাষ্ট্ৰ আৰু এখন হৈছে অসম এতিয়া এই ডেভছত যোৱাৰ অৰ্থটো কি বা ৱৰ্ল্ড ইকনমিক ফ'ৰামত কি বিষয়ে আলোচনা হ'ব আলোচনাৰ বিষয়টো হৈছে বিনিয়োগ এতিয়া আমি দেখিছোঁ যে জাগিৰোডৰ ছেমিকণ্ডাক্টৰ ইউনিট হোৱাৰ লগে লগে সেই ছেমিকণ্ডাক্টৰ ইউনিটৰ পৰা ৰাজ্যখনৰ কেনেধৰণৰ এটা প্ৰভাৱ পৰিছে বা বিশেষকৈ যদি আমি চাওঁ তেতিয়াহ'লে যিসকল যুৱক যুৱতীয়ে বিভিন্ন সময়ত চাকৰি এটাৰ সন্ধানত বাহিৰলৈ যাবলগীয়া হয় তেওঁলোকৰ বাবে এটা অপৰচুনিটি হৈছে এই জাগিৰোডৰ ছেমিকণ্ডাক্টৰ ইউনিটটো গতিকে তেনেকুৱা আৰু অপৰচুনিটি ওলাবলৈ হ'লে চাকৰিৰ ক্ষেত্ৰত সংস্থাপনৰ ক্ষেত্ৰত এই ধৰণৰ বিনিয়োগৰ খুবেই প্ৰয়োজন হয় এতিয়া নতুন বিনিয়োগ অসমলৈ কি আহি আছে সেই বিষয়েও কিছু মুখ্যমন্ত্ৰীয়ে আভাস দিছে আমি দেখুৱাম এটা চমু বাণিজ্যিক বিৰতিৰ পাছত পুনৰ উভতি আহিছোঁ আপোনালোকে চাই আছে হেশ্বটেগ আৰু আজি আমি কথা পাতি আছোঁ নতুন দিনৰ আলাপৰ বিষয়ে অসমবাসীয়ে কিছু কথা জানি থ'ব লাগে মই আকৌ কৈছোঁ যে সেইকাৰণে আমি মুখ্যমন্ত্ৰীৰ আজিৰ এই সম্বোধনটোৰ পৰা কেতবোৰ ইম্পৰ্টেণ্ট কথা উল্লেখ কৰিছোঁ মুখ্যমন্ত্ৰীয়ে কেঞ্চাৰ ট্ৰিটমেণ্টৰ এটা বহুত ডাঙৰ কথা কৈছে আমি সেইখিনিলৈও যাম লগতে মুখ্যমন্ত্ৰীয়ে আৰু কৈছে যে এই যে নিযুত মইনা আঁচনিৰ কথা বাৰম্বাৰ সমালোচনাৰ সন্মুখীন হ'বলগীয়া হৈছে চৰকাৰখন তেনেকুৱা এটা সময়তে এতিয়া বাবু আঁচনি এখনো ৰাজ্য চৰকাৰে আজি আনুষ্ঠানিকভাৱে মুখ্যমন্ত্ৰীয়ে ঘোষণাও কৰিছে বাবু আঁচনিখন কি আছে সেইখিনিও জানিম কিন্তু ইতিমধ্যে আমি কৈছিলোঁ যে ডেভছলৈ অসমৰ নামটো গৈছে ডেভছত এইবাৰ দুখন ৰাজ্য অন্ধ্ৰপ্ৰদেশ আৰু মহাৰাষ্ট্ৰৰ লগতে অসমৰ নামটো সংযোজন হৈছে এইবাৰ আলোচনা হ'ব যে অসমত আৰু কিবা সম্ভাৱনীয়তা আছে নেকি বিনিয়োগৰ কেনেধৰণৰ সম্ভাৱনীয়তা আছে অসমৰ বাবে কেনেধৰণৰ বিনিয়োগ আহিব পাৰে আৰু ডেভছত এই ধৰণৰ কথাবিলাক ৱৰ্ল্ড ইকনমিক ফ'ৰামৰ এই ধৰণৰ কথাবিলাক আলোচনা হয় 2025 বৰ্ষৰ তেওঁলোকৰ থিম আছিলে কোলাবৰেশ্যন ফৰ দ্য নিউ স্মাৰ্ট এৰা আৰু এই বছৰ 2026ৰ তেওঁলোকৰ থিমটো হৈছে এ স্পিৰিট অফ ডায়লগ গতিকে এইবাৰ ৱৰ্ল্ড ইকনমিক ফ'ৰামত অসমৰ বিষয়ে কি কি আলোচনা হোৱাৰ সম্ভাৱনা আছে আৰু ইতিমধ্যেই কি কি বিনিয়োগৰ কথা ৰাজ্য চৰকাৰে গম পাইছে শুনক আজি আপোনালোকে জানি ভাল পাব যে এই বছৰ ডেভছত ৱৰ্ল্ড ইকনমিক ফ'ৰামৰ যিখন মিটিং হয় য'ত নেকি ভাৰতে নিজৰ আটাইতকৈ ভাল ৰাজ্যকেইখনক প্ৰজেক্ট কৰে এইবাৰ অন্ধ্ৰপ্ৰদেশ আৰু মহাৰাষ্ট্ৰৰ লগত ভাৰত চৰকাৰে অসমক ইনক্লুড কৰিছে ডেভছত ভাৰত চৰকাৰে কাক পঠিয়ায় যিকেইখন ৰাজ্য ক্ৰীম অফ ষ্টেটছ য'ত নেকি বিনিয়োগৰ প্ৰয়োজন আছে বিনিয়োগ হ'ব বা ৱৰ্ল্ডৰ মেপত যিকেইখন ৰাজ্যৰ কথা কোৱাৰ প্ৰয়োজন আছে তেওঁলোককে প্ৰতিনিধিত্ব কৰিবলৈ পঠায় এইবাৰ ভাৰত চৰকাৰে অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীৰ লগতে মোকো ভাৰতীয় দলত তেওঁলোকে পঠিয়াইছে
যাতে ডেভছৰ ৱৰ্ল্ড ইকনমিক ফৰামত আমি অসমৰ বিষয়ে কথা ক'ব পাৰোঁ, যিটো নেকি ইট ইজ এ হাইয়েষ্ট ৰিকগনাইজেশ্যন যে আমাৰ দৰে এখন ৰাজ্যৰ বিষয়ে বা আমাৰ ৰাজ্যত উদ্যোগীকৰণ হ'ব পাৰে, আমাৰ ৰাজ্যত ইনভেষ্টমেণ্ট হ'ব পাৰে, তাৰ বিষয়ে আমি কথা কোৱাৰ সুযোগ পাম আৰু তাতে বহুতো বিনিয়োগকাৰীৰ সৈতে আমাৰ আলাপ আলোচনা হ'ব আৰু যোনে নেকি আমাৰ অসমক লাহে লাহে এটা উদ্যোগীকৰণৰ কেন্দ্ৰবিন্দুলৈ ৰূপান্তৰ কৰিব। মই আপোনালোকক এটা সৰুকৈ কেইটামান লাৰ্জ ইনভেষ্টমেণ্টৰ বিষয়ে ক'ব খুজিছোঁ। টাটা ছেমিকণ্ডাক্টৰ প্ৰজেক্ট ২৭,০০০ কোটি টকাৰ কাম ইতিমধ্যে তীব্ৰ গতিত চলি আছে আৰু আমি আশা কৰিছোঁ যে খুব কম দিনৰ ভিতৰত অসমত মোবাইল ফোন বনোৱা ইনভেষ্টমেণ্ট এটাও আমি পাবলৈ সক্ষম হ'ম। মই কোম্পানীটোৰ নাম ক'ব খোজা নাই, বাট আমাৰ ডিছকাশ্যন চলি আছে। টাটা ছেমিকণ্ডাক্টৰত যদি ২৭,০০০ কোটি টকাৰ বিনিয়োগৰ কাম চলি আছে, আমাৰ নুমলীগড় ৰিফাইনেৰীত ২৮,০০০ কোটি টকাৰ বিনিয়োগৰ কাম চলি আছে। নৰ্থ ইষ্ট গেছ ডিষ্ট্ৰিবিউশ্যন কোম্পানীৰ জৰিয়তে ৪,০০০ কোটি টকাৰ বিনিয়োগৰ কাম চলি আছে। চাপৰত আমাৰ যিটো 3,200 মেগাৱাট কোল বেছ আল্ট্ৰা ছুপাৰ ক্ৰিটিকেল টেকনলজি থাৰ্মেল পাৱাৰ হ'ব, তাতে ৪০,০০০ কোটি টকাৰ ব্যয়ৰ প্ৰস্তাৱ ৰখা হৈছে। আমাৰ মিথানেল প্লাণ্ট আছাম পেট্ৰকেমিকেল লিমিটেড তেওঁলোকে ২,০০০ কোটি টকা দি প্ৰজেক্ট প্ৰায় কমপ্লিশ্যনৰ পৰ্যায়লৈকে লৈ গৈছে আৰু নামৰূপত ১০,৬০১ কোটি টকাৰে আজি আমি ইউৰিয়া কমপ্লেক্স, এমনিয়া ইউৰিয়া কমপ্লেক্সৰো কাম আৰম্ভ কৰিব খুজিছোঁ। অসমত আৰু এটা বিনিয়োগ লাহে লাহে আগবাঢ়ি গৈছে, সেইটো হ'ল পাম ষ্ট'ৰেজ, অৰ্থাৎ অসমৰ পাহাৰৰ আমাৰ যিটো জিঅ'গ্ৰাফি, এই জিঅ'গ্ৰাফিটো পাম ষ্ট'ৰেজৰ কাৰণে খুবেই উপযোগী। পাম ষ্ট'ৰেজ মানে হ'ল যে দিনত ছ'লাৰ পাৱাৰবিলাক আহৰণ কৰা হয় আৰু গোটেই ৰাতি তাক পানীৰ মাজত সঞ্চয় কৰা হয় দিনটো, আৰু ৭ বজাৰ লগে লগে একেটা ইলেক্ট্ৰিচিটি গ্ৰিডত এৰি দিয়া হয়। তাৰমানে তেতিয়া দিনত যিটো ছ'লাৰ পাৱাৰ তাক ৰাতিও পাব পৰাৰ ব্যৱস্থা হয়। এতিয়ালৈকে আমি অসমত ৫টা পাম ষ্ট'ৰেজৰ বাবে MOU কৰিছোঁ। তাৰ জৰিয়তে অসমত আমি another 50,000 to 60,000 আমি বিনিয়োগ পাম, সেই ধাৰণা আজি আমি কৰিব পাৰোঁ। আমাৰ ৰাজ্যত আৰু এটা চৰকাৰ গঠন কৰাৰ পিছতে আমাৰ এটা ফ্লেগশ্বিপ প্ৰগ্ৰেম আছিলে যে আমি কৃষকৰ পৰা ধান কিনিম। যোৱা বছৰটোত আমি 8.5 লাখ কুইণ্টল মেট্ৰিক টন ধান আমি কিনিবলৈ সক্ষম হৈছোঁ। 2020ত আমি টোটেল ধান কিনিছিলোঁ 2 লাখ মেট্ৰিক টন। যোৱা বছৰ আমি ধান কিনিছোঁ কৃষকৰ পৰা 8.50 লাখ মেট্ৰিক টন। ইয়ে এটা কথা স্পষ্টভাৱে প্ৰমাণ কৰিছে যে উদ্যোগীকৰণৰ সমান্তৰালভাৱে ৰাজ্যত কৃষি অৰ্থনীতিও সবল হৈছে। 2 লাখৰ পৰা 8 লাখ মেট্ৰিক টন যিটো আমি ধান কিনিছোঁ, দিছ ইজ এ ইনক্ৰিজ অফ 80%। ৰাজ্যত আমাৰ আন কেইবাটাও নতুন নতুন কাম, মিল্ক প্ৰচেছিং ইউনিট, তাৰপিছত আমাৰ মুগাৰ ওপৰত নতুন নতুন ব্যৱস্থা, আমাৰ ধানৰ লগতে মচুৰ দাল, আমাৰ ধানৰ লগতে মাষ্টাৰ্ড অইল কিনা নতুন প্ৰকিউৰমেণ্ট পলিচি, এই গোটেইবিলাকে আমাৰ ৰাজ্যত এটা বিনিয়োগৰ নতুন পৰিৱেশ এটা
সৃষ্টি কৰিছে আজি ইতিমধ্যে আমি কৈছিলোঁ আপোনালোকক যে মুখ্যমন্ত্ৰীয়ে কৰ্কট ৰোগৰ চিকিৎসা সন্দৰ্ভত কেঞ্চাৰ ৰোগৰ ট্ৰিটমেণ্ট সন্দৰ্ভত এটা বৰ ডাঙৰ ঘোষণা কৰিছে এটা বৰ ডাঙৰ সংযোজন হ'বলৈ গৈ আছে অসমৰ চৰকাৰী চিকিৎসা খণ্ডত যিটো সংযোজন হয়তো বহিৰাজ্যৰ বহু ব্যক্তিগত খণ্ডৰ চিকিৎসালয়তো নাই মাত্ৰ দুটা প্ৰতিষ্ঠানত আছে আৰু সেই ট্ৰিটমেণ্টটো অসমলৈ আহিবলৈ গৈ আছে 500 কোটি টকা ব্যয় সাপেক্ষে দেখুৱাম এটা বিৰতিৰ পাছত পুনৰ উভতি আহিছোঁ আপোনালোকে চাই আছে হেশ্বটেগ এতিয়া আমি জনাবলৈ বিচাৰিছোঁ আপোনালোকক যে অসমৰ স্বাস্থ্য খণ্ডত চৰকাৰী চিকিৎসাৰ যি স্বাস্থ্য খণ্ড বা চৰকাৰী চিকিৎসা খণ্ডত এটা ডাঙৰ সংযোজন হ'বলৈ গৈ আছে যাক কোৱা হয় ফোটন থেৰাপি প্ৰোটন থেৰাপি ক্ষমা কৰিব প্ৰোটন থেৰাপি যাৰ জৰিয়তে ৰাজ্য চৰকাৰে এটা প্ৰকল্প হাতত লৈছে প্ৰায় 500 কোটি টকা ব্যয় সাপেক্ষে এতিয়া এই ট্ৰিটমেণ্টটো কেনেকুৱা এই ট্ৰিটমেণ্টটো কিমান স্পেচিফিক হয় অসমৰ বাহিৰে আৰু ক'ত আছে এইখিনি কথা অলপ মুখ্যমন্ত্ৰীৰ মুখেৰে শুনক যে আমি কেইটামান ফিউচাৰ প্ৰজেক্ট বা ভৱিষ্যদৰ্শী প্ৰজেক্ট যোৱা বাজেটত আমি উল্লেখ কৰিছিলোঁ তাৰ ভিতৰত আমাৰ এটা ডাঙৰ প্ৰজেক্ট আছিলে সেইটো হ'ল কেঞ্চাৰ ট্ৰিটমেণ্টৰ ক্ষেত্ৰত ৰেডিঅ'থেৰাপিত লাহে লাহে মানুহে বা আমাৰ বিভিন্ন চিকিৎসালয়বিলাকত আমি নতুন ৰেডিঅ'লজিকেল ইকুইপমেণ্ট আনিবৰ কাৰণে আমি সক্ষম হৈছোঁ 17খন আমাৰ কেঞ্চাৰ হস্পিটেল আমি আৰম্ভ কৰিবৰ কাৰণে সিদ্ধান্ত লৈছিলোঁ 9খন ইতিমধ্যে কাৰ্যক্ষম হৈছে কিন্তু এইবাৰ আপোনালোকক আমাৰ বিভাগৰ পৰা আৰু অলপ কোৱা হ'ব সিদ্ধাৰ্থ उसका मेसिन का नाम क्या था कॉस्ट कितना है 500 কোটি টকা ব্যয় কৰি আমি অসমত প্ৰোটন থেৰাপি মেচিন আমাৰ কেঞ্চাৰ গ্ৰিডত আমি আনিবৰ কাৰণে সিদ্ধান্ত লৈছোঁ ইতিমধ্যে টেণ্ডাৰ পাব্লিছ কৰা হৈছে প্ৰোটন থেৰাপি মেচিন টাটাৰ লগত আছে আৰু মাদ্ৰাজ এপলৰ লগত আছে কোনো গভৰ্ণমেণ্ট সিস্টেমত প্ৰোটন থেৰাপি মেচিন নাই আৰু কেঞ্চাৰ ট্ৰিটমেণ্টৰ কাৰণে ই হৈছে প্ৰিচিজন বেছ ৰেডিঅ'লজি মানে ট্ৰিটমেণ্ট হয় ৰেডিঅ'লজিকেল ট্ৰিটমেণ্ট হয় আমি ৰাজ্যত 500 কোটি টকা ব্যয়েৰে আমি প্ৰোটন থেৰাপি মেচিন আনিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ ইয়াৰ বাবে প্ৰয়োজনীয় পইচা বা টকা সংগ্ৰহৰ যিটো ব্যৱস্থা সেইটো অভিনৱ আমি CSRৰ পৰা প্ৰায় 50 কোটি টকা পাইছোঁ আৰু আমি ৰাজ্য আৰু বিভিন্ন CSRৰ পৰা ল'ম কোভিডৰ সময়ত আমাক ৰাইজে দান বৰঙণি দিছিলে তেতিয়া আমাৰ 50 কোটি টকা সঞ্চয় হৈছিলে তাকো আমি প্ৰোটন থেৰাপি মেচিনত ব্যয় কৰিম বিশ্ব বেংকে আমাক 250 কোটি টকা দিব প্ৰোটন থেৰাপি মেচিনৰ কাৰণে যে লোন আৰু বাকি টকা আমি ৰাজ্যৰ বাজেটৰ পৰা দিম তো আসাম উইল বি দ্য ফাৰ্ষ্ট ষ্টেট টু হেভ এ প্ৰোটন থেৰাপি মেচিন ইন দ্য পাব্লিক হেল্থ সিস্টেম আৰু ইয়াৰ লগে লগে এই ইকুইপমেণ্টটো আমাৰ অহাৰ লগে লগে অসমত মেডিকেল টুৰিজিমৰ এটা নতুন যাক আমি কম যে নতুন দিগন্ত এটা অসমৰ কাৰণে মুকলি হ'ব ইমান দিন আমি বাহিৰত গৈ আছিলোঁ প্ৰোটন থেৰাপি অহাৰ লগে লগে ইণ্ডিয়াৰ মেক্সিমাম কেঞ্চাৰ পেচেণ্ট অসমত ট্ৰিটমেণ্টৰ কাৰণে আহিব যিসকলক হাই ৰেঞ্জত ৰেডিঅ'থেৰাপিৰ প্ৰয়োজন আছে
ইয়াৰ পাছৰ প্ৰসংগ আছিলে উচ্ছেদ এতিয়া বিগত প্ৰায় 2025 আৰু 2024 বৰ্ষত উচ্ছেদটো এটা বৰ ডাঙৰ কাৰক হিচাপে বিবেচিত হৈছে ৰাজনৈতিকভাৱে আৰু সামাজিকভাৱে মুখ্যমন্ত্ৰী বা ৰাজ্য চৰকাৰৰ এই উচ্ছেদ নীতিক লৈ যথেষ্ট মানুহ খৰ্গহস্ত আন একাংশই কয় যে নহয় উচ্ছেদ ঠিকেই চলিছে চৰকাৰী মাটিত কোনেও বহিব নোৱাৰে কোনেও বসতি স্থাপন কৰিব নোৱাৰে এতিয়া এই উচ্ছেদ ৰাজনৈতিক উচ্ছেদ হৈছে নে এই উচ্ছেদ ভৌগোলিক উচ্ছেদ হৈছে কিমান মাটি এতিয়ালৈকে এই উচ্ছেদৰ ফলত মুকলি হ'ল কিমানখিনি কামত আহিছে আৰু ভৱিষ্যতলৈ কিমান উচ্ছেদ চলিবগৈ এই 26 বৰ্ষত ৰাজ্য চৰকাৰে কিমান প্লেন কৰিছে উচ্ছেদৰ বাবে আৰু সেইখিনি উচ্ছেদৰ ফলত কি হ'বলৈ গৈ আছে ভাল শুনক মুখ্যমন্ত্ৰীৰ মুখেৰে অসমত আমি বনভূমিৰ পৰা উচ্ছেদ কৰা ভূমিৰ পৰিণাম এতিয়া 1,45,000 বিঘা স্পৰ্শ কৰিছে অহা 3 তাৰিখেও এটা এভিকশ্যন আছে টোটেল লেণ্ড এভিক্টেড লেণ্ড এনক্ৰ'চ ফ্ৰী কৰা সংখ্যা 1,45,000 স্পৰ্শ কৰিছে তাৰ লগে লগে আপোনালোকে জানে যে আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ পৰা কাজিৰঙাক আমি আৰু সুৰক্ষিত কৰা গুৱাহাটী জু আমি নতুনকৈ নিৰ্মাণ কৰা খুব সুন্দৰ কাম চলি আছে আপোনালোকে চাই পেলাই অত্যন্ত আনন্দ লাভ কৰিব মই কেইটামান আপোনালোকক এই বছৰৰ বাবে আমি কেইটামান নতুন কাম কৰিব খুজিছোঁ আপোনালোকক সেই বিষয়ে জনাব খুজিছোঁ ইয়াৰ পাছৰ কথাটো আহিলে আঁচনিক লৈ কিন্তু বিৰোধী যথেষ্ট সৰব হৈ থাকে ৰাজ্য চৰকাৰৰ এই আঁচনিসমূহক লৈ স্বাভাৱিকতেই একাংশ সন্তুষ্ট একাংশ অসন্তুষ্ট নিযুত মইনা আঁচনি যেতিয়াই ৰাজ্য চৰকাৰে প্ৰৱৰ্তন কৰিছিল নিযুত মইনা আঁচনি প্ৰৱৰ্তন কৰাৰ সময়ত বহু যুৱকে ধেমালিৰ চলেৰে হ'লেও মুখ্যমন্ত্ৰীক কৈছিলে যে এখন বাবু আঁচনি লাগে বা যুৱকসকলৰ বাবে কিশোৰসকলৰ বাবে এখন আঁচনি লাগে সেইটো কথা মুখ্যমন্ত্ৰী বা ৰাজ্য চৰকাৰে গুৰুত্ব সহকাৰে লৈ এটা নতুনকৈ এখন আঁচনি প্ৰস্তুতৰ কথা কৈছে আৰু আজি আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে বাবু আঁচনি ৰাজ্য চৰকাৰে শীঘ্ৰেই প্ৰৱৰ্তন কৰিব এতিয়া বাবু আঁচনিখন কোনে পাব কিমান টকা পাব কেনেকৈ পাব সেইখিনি কথা মুখ্যমন্ত্ৰী স্পষ্ট কৰিছে এক দ্বিতীয়তে সংযোজন কৰা হৈছে বৃদ্ধ পেঞ্চন যিখিনি পাই আছিলে সেই 250 টকা বৃদ্ধ পেঞ্চনৰ ঠাইত সেই বৃদ্ধ পেঞ্চন এতিয়া 400 টকালৈ ৰাজ্য চৰকাৰে বৃদ্ধি কৰিছে 2 তৃতীয়তে সত্ৰৰ যিসকল উদাসীন ভকত আছে তেওঁলোকৰ বাবেও মাহে 1500 টকাৰ এটা ব্যৱস্থা কৰিছে ৰাজ্য চৰকাৰে চতুৰ্থতে এটা খুব গুৰুত্বপূৰ্ণ ঘোষণা অৰুণোদয় আঁচনিৰ ক্ষেত্ৰত অৰুণোদয় আঁচনিৰ জৰিয়তে মহিলাসকলে 1250 টকাকৈ পাই আছিলে কিন্তু মুখ্যমন্ত্ৰীয়ে এটা কথা ঘোষণা কৰিলে যে এই জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ আৰু এপ্ৰিল এই 4টা মাহ আপোনালোকে হয়তো অৰুণোদয় আঁচনি হয়তো নহয় আসলতে নাপাব অৰুণোদয় আঁচনিৰ পইচাখিনি এই 4টা মাহ নাপাব ইয়াৰ সলনি ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে এই ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে আপোনালোকক একেলগে 8000 টকা দিয়া হ'ব 8000 টকা দিয়া হ'ব তাৰ অৰ্থটো এইটোৱেই যে আপুনি 4 মাহত আসলতে পাবলগীয়া যিটো পৰিমাণ 1250 টকাকৈ হেয়া হৈছে 5000 টকা কিন্তু এতিয়া ৰাজ্য চৰকাৰে এই 4 মাহত আপোনালোকক পইচা নিদিয়ে নিৰ্বাচনৰ বাবে আৰু একেলগে 8000 টকা দিব 3000 টকা বিহুৰ উপহাৰ বুলি ৰাজ্য চৰকাৰে ঘোষণা কৰিছে মুখ্যমন্ত্ৰী এইখিনি কথা আপোনালোকে ভালকৈ শুনক আপোনালোকে জানে যে আমাৰ ৰাজ্যত এটা স্কিম আছে যাৰ দ্বাৰা আমি ছোৱালীসকলক শিক্ষাৰ বাবে আগ্ৰহী কৰোঁ সেইটো হ'ল নিযুত মইনা আঁচনি নিযুত মইনা আঁচনিৰ জৰিয়তে আমি অসমৰ বহু ছাত্ৰ ছাত্ৰীক আজি আমি মান্থলি স্কলাৰশ্বিপ দি যাব পাৰিছোঁ আৰু পোষ্ট গ্ৰেজুৱেটত 2500 টকা গ্ৰেজুৱেটত 1250 টকা আৰু হাই ছেকেণ্ডেৰীত আমি 1000 টকাকৈ ছোৱালীসকলক আগবঢ়াম যেতিয়া ছোৱালীসকলক আমি আগবঢ়োৱাৰ নিশ্চিত উদ্দেশ্য আছিল যে আমি
বাল্য বিবাহ প্ৰতিৰোধ কৰিব খোজো কিন্তু যোৱা কেইটামান দিনত ৰাজ্যত আমাৰ ছাত্ৰসকলে অলমোষ্ট এটা নীৰৱ আন্দোলন কৰিছে যে তেওঁলোককো বাবু আঁচনি এটা লাগে আজি আমি এই ধৰণে আপোনালোকক জনাব খুজিছোঁ যে পোষ্ট গ্ৰেজুৱেট পঢ়া ছাত্ৰসকলক আমি ফেব্ৰুৱাৰী মাহৰ 1 তাৰিখৰ পৰা মাহত 2000 টকাকৈ আগবঢ়াম আৰু গ্ৰেজুৱেট পঢ়া ছাত্ৰসকলক আমি মাহত 1000 টকাকৈ আগবঢ়াম প্ৰথম বৰ্ষৰ পৰা এই বছৰ আমি টিডিসি আৰু পিজি ফাৰ্ষ্ট ইয়াৰৰ ষ্টুডেণ্টবিলাকক বা ষ্টুডেণ্টসকলক এই আঁচনিত আমি সামৰি ল'ম এই আঁচনিখন সকলোৰে বাবে মুকলি নহ'ব যাৰ পিতৃ মাতৃৰ উপাৰ্জন 4 লাখ টকালৈকে আছে তেওঁলোকৰ বাবে এই আঁচনিখন দিয়া হ'ব বিলো 4 লাখ চৰকাৰী চাকৰিয়াল আদি এই আঁচনিৰ পৰা বাদ পৰিব ছোৱালীসকলৰ ক্ষেত্ৰত আমি সকলোকে দিছোঁ বাবু আঁচনিত আমি 4 লাখ টকা উপাৰ্জনলৈকে আমি এই আঁচনিৰ সহায় আগবঢ়াম আমাৰ ৰাজ্যত আমি আমাৰ জ্যেষ্ঠ নাগৰিকসকলক আমি 250 টকাকৈ বৃদ্ধ পেঞ্চন দিওঁ জানুৱাৰী মাহৰ পৰা আমি তেওঁলোকক 400 টকাকৈ বৃদ্ধ পেঞ্চন দিয়াৰ সিদ্ধান্ত লৈছোঁ আগতে আমি বৰ্তমান 250 টকা দি আছোঁ আমি তেওঁলোকক তেওঁলোকৰ বৃদ্ধ পেঞ্চন বা জ্যেষ্ঠ লোকৰ সন্মান ৰাখি আমি 400 টকালৈকে বৃদ্ধি কৰিম শেষত মই অসমৰ মহিলাসকলৰ বাবে এটা খবৰ দিব বিচাৰিছোঁ নিৰ্বাচনৰ সময়ছোৱাত অৰুণোদয় আঁচনি প্ৰদান কৰা সদায় এটা বিতৰ্কিত বিষয় হৈ থাকে সেইকাৰণে কেতিয়াবা বিৰোধী পক্ষেও আপত্তি কৰে যে ইলেকশ্যন চলি থাকোঁতে কিয় অৰুণোদয় দিলে আমি যাতে বিতৰ্কৰ ঊৰ্ধত থাকিব পাৰোঁ ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে অসমৰ প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰীক বিহুৰ উপহাৰ হিচাপে আমি আগতীয়াকৈ 8000 টকা দিম তাৰমানে প্ৰতিগৰাকী আই মাতৃ যিসকলে অৰুণোদয় আঁচনি পাই আছে দে উইল গেট জানুৱাৰীত আমি তেওঁলোকক নিদিওঁ একো ফেব্ৰুৱাৰী মাহত একেলগে ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে একেলগে আগতীয়াকৈ বহাগ বিহুৰ উপহাৰ হিচাপে তেওঁলোকক আমি 8000 টকা তেওঁলোকৰ বেংক একাউণ্টলৈকে হস্তান্তৰ কৰিম তেতিয়া আৰু বিহুলৈকে তেওঁলোকে সুন্দৰভাৱে তেওঁলোকৰ বিহু পালন কৰিব পাৰিব মই আপোনালোকৰ জৰিয়তে অসমৰ আই মাতৃ সকললৈকে এই সুন্দৰ উপহাৰটো ঘোষণা কৰিব খুজিছোঁ আমাৰ ৰাজ্যত চেনি দালি আৰু নিমখ আমি 117 টকাত 1 কেজিকৈ 3 কেজি সামগ্ৰী দি আছিলোঁ আজিৰ পৰা ৰেচনৰ দোকানত 70 লাখ ৰেচন কাৰ্ড হোল্ডাৰে এই আঁচনি 100 টকাত লাভ কৰিব 117 টকাৰ জৰিয়তে আমি আৰু 17 টকা আজিৰ পৰা হ্ৰাস কৰিছোঁ আজিৰ পৰা তেওঁলোকে 100 টকাকৈ লাভ কৰিব অহাকালি আমি এটা সৰু অনুষ্ঠান কৰিছোঁ আমাৰ অসমৰ সত্ৰৰ উদাসীন ভকতসকলেও অহাকালিৰ পৰা মাহত 1500 টকাকৈ তেওঁলোকে এটা সন্মান ৰাখি লাভ কৰিব ইয়াৰ পাছৰ মুখ্যমন্ত্ৰীৰ ঘোষণাটো আছিলে জুবিন গাৰ্গৰ মৃত্যুৰ অভিযোগনামাক লৈ এতিয়া এই চাৰ্জশ্বিটখন দাখিল হোৱাৰ পাছত বিভিন্ন পক্ষৰ পৰা বিভিন্ন কথা কৈ থকা হৈছে আমাৰো কেতবোৰ কথা দৃষ্টিগোচৰ হৈছে সেইখিনি কথা আমি অৱগত কৰিছোঁ পোনপটীয়াকৈ আৰু বিভিন্ন পক্ষই এই বিষয়সমূহক লৈ কথা কৈছে বহুতৰে মনত সন্দেহ ৰৈ গৈছে আৰু সৌখিদিনা খুদ গৰিমা শইকীয়া গাৰ্গে ফেচবুক পোষ্টৰ জৰিয়তে এই চাৰ্জশ্বিটত উল্লেখ কৰা কেতবোৰ কথা আৰু চাৰ্জশ্বিটত ৰৈ যাব পৰা কেতবোৰ সুৰুঙাক লৈ তেওঁ খুব স্পষ্টকৈ আৰু কাৰাকৈ কিছু কথা লিখিছিল সেইখিনি পাছত স্বাভাৱিকতেই এই বিষয়টোক আৰু গুৰুত্ব সহকাৰে লোৱাৰ থল আহি পৰিছে ইয়াৰ পাছতে আমি কথা পাতিছিলোঁ এই বিষয়টোত একেবাৰে ডে 1ৰ পৰা লাগি থকা আৰু ছিংগাপুৰত গোচৰ তৰা
দুলু আহমেদৰ সৈতে দুলু আহমেদ ডাঙৰীয়াও কৈছিলে ক'ত ক'ত সুৰুঙাখিনি ৰৈ গৈছিলে এই গোটেই চাৰিওফালৰ পৰা যিখিনি কথা এতিয়া বিবেচনালৈ আহিছে তাৰ পাছত ৰাজ্য চৰকাৰে এই গোটেই গোচৰটোৰ ক্ষেত্ৰত আৰু কিবা সংযোজন ঘটাব নেকি ইয়াৰ মাজতে মুখ্যমন্ত্ৰীয়ে আজি এটা কথা কৈছে যিটো শুনিবলৈ ভালেই হৈছে পৰৱৰ্তী সময়ছোৱাত কিমানখিনি ফলপ্ৰসূ হয় সেইটো লক্ষণীয় হ'ব এতিয়া মুখ্যমন্ত্ৰীয়ে কিনো সংযোজন ঘটাইছে এই জুবিন গাৰ্গৰ গোটেই তদন্ত প্ৰক্ৰিয়া সন্দৰ্ভত আমি জনাম এটা বিৰতিৰ পাছত পুনৰ উভতি আহিছোঁ আপোনালোকে চাই আছে হেশ্বটেগ আৰু এইবাৰৰ প্ৰসংগ আছিল জুবিন গাৰ্গৰ মৃত্যু আৰু এই তদন্ত প্ৰক্ৰিয়া মুখ্যমন্ত্ৰী আৰু ৰাজ্য চৰকাৰ বিভিন্ন পক্ষৰ পৰা প্ৰশ্নবাদৰো সন্মুখীন হৈছে যে এই তদন্ত প্ৰক্ৰিয়াটোত আৰু ৰাজ্য চৰকাৰে কি কৰিব পাৰে ৰাজ্য চৰকাৰে যিটো SIT গঠন কৰি দিছিল সেই SIT আৰু কি কৰিব পৰা আছে এই সন্দৰ্ভত যি ফাষ্ট ট্ৰেক আদালতৰ কথা কৈ থকা হৈছিল সেই আবেদন কেতিয়া আহিব স্পেচিয়েল বেঞ্চৰ কথা কোৱা হৈছিল সেইখিনি কথা কেতিয়া আহিব এই সন্দৰ্ভত স্বাভাৱিকতে মুখ্যমন্ত্ৰীয়ে নিজেও হয়তো প্ৰশ্নবাদৰ সন্মুখীন হৈছে আৰু আজি মুখ্যমন্ত্ৰীয়ে এটা কথা উল্লেখ কৰিছে যে জুবিন গাৰ্গৰ এই ন্যায়িক যুঁজখন আগবঢ়াব এক শক্তিশালী আৰু অভিজ্ঞ অধিবক্তাৰ দলে গোচৰৰ শুনানি বিশেষ আদালতত চলিব পাৰে বুলি মুখ্যমন্ত্ৰীয়ে আজি ইংগিত প্ৰদান কৰিছে আৰু কি কৈছে এই গোচৰ সন্দৰ্ভত শুনক মই আপোনালোকৰ জৰিয়তে আপোনালোকক মই যথেষ্টখিনি সুখবৰ দিলোঁ কিন্তু ইমানবোৰ খবৰৰ মাজতো 2025 চনটো নিশ্চিতভাৱে জাতিৰ বাবে এটা দুৰ্ভাগ্যৰ বছৰ হিচাপে ৰৈ যাব কাৰণ 2025 চনত আমি জুবিনৰ দৰে মহান শিল্পী এগৰাকীক হেৰুৱালোঁ আৰু তেখেতৰ মৃত্যুৰ পিছত অসমত সৃষ্টি হোৱা পৰিৱেশ আৰু এক কঠিন পৰিৱেশৰ মাজত অসম আৰক্ষীয়ে 3 মাহৰ ভিতৰতে এই গোটেই ঘটনাৰ তদন্ত কৰি দাখিল কৰা অভিযোগনামা নিশ্চয় 2025 চনৰ এটা স্মৰণীয় ঘটনাৱলী হৈ ৰ'ব ৰাইজৰ আবেগ আৰু ৰাইজৰ মৰমক সন্মান জনাই ৰাজ্য চৰকাৰে আমি এই গোটেই ঘটনাটোৰ যাতে ন্যায় বাস্তৱসংগত হ'ব পাৰে লিমিটেড টাইমৰ ভিতৰত ন্যায় হ'ব পাৰে সেইকাৰণে ৰাজ্য চৰকাৰে ইতিমধ্যে অহা 12 জানুৱাৰীৰ পৰা স্পেচিয়েল পাব্লিক প্ৰচিকিউটৰ এই গোটেই ঘটনাটোক যাতে ন্যায়ালয়ত আমি প্ৰতিষ্ঠা কৰিব পাৰোঁ তাৰ বাবে স্পেচিয়েল পাব্লিক প্ৰচিকিউটৰ নিয়োগৰ বাবে সিদ্ধান্ত লৈছে আপোনালোকক আমি গুৱাহাটীৰ 3-4জন জ্যেষ্ঠ ক্ৰিমিনেল এডভোকেটৰ লগত আমি কথা পাতি আছোঁ 5 বা 6 তাৰিখৰ ভিতৰত আমি স্পেচিয়েল পাব্লিক প্ৰচিকিউটৰজনৰ নামো আমি ঘোষণা কৰিব পাৰিম আৰু স্পেচিয়েল পাব্লিক প্ৰচিকিউটৰ এপইণ্টমেণ্ট হৈ যোৱাৰ লগে লগে আৰু ডকুমেণ্টছ এক্সচেঞ্জৰ পৰ্যায়টো পাৰ হৈ যোৱাৰ লগে লগে আমি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডাঙৰীয়াক এখন স্পেচিয়েল কোৰ্টৰ বাবে যোনে নেকি অকল এই গোচৰটোৰে বিচাৰ কৰিব তাৰ বাবেও আমি আবেদন জনাম অৱশ্যে সিদ্ধান্ত হাইকোৰ্টে ল'ব কিন্তু আমি ৰাজ্য চৰকাৰৰ পৰা এই অনুৰোধ জনাবৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ আপোনালোকক এটো বহুত এটা আমাৰ ৰাইজৰ এটা শুভেচ্ছা বুজায় জুবিন গাৰ্গৰ ৰৈ ৰৈ বিনালে ছবিখনে সিনেমা হলৰ পৰা অসমৰ ৰাইজে টিকট বা বিভিন্ন ধৰণৰ যেটো ট্ৰানজেকচন হয় তাৰ পৰা 32 কোটি টকা আহৰণ কৰিছে এই 32 কোটি টকাৰ বিপৰীতে ৰাজ্য চৰকাৰে লাভ কৰা 2 কোটি 90 লাখ টকাৰ GST আজি বা অহাকালি আমি কলাগুৰু ফাউণ্ডেশ্যন যাক জুবিন গাৰ্গে স্থাপন কৰিছিল তালৈকে আমি হস্তান্তৰ কৰিম ইতিমধ্যে পুঁজি বিত্ত বিভাগে মুকলি কৰি দিছে আজি
বা অহাকালি আমি 2,90,00,000 টকা যিটো ষ্টেট GST আমি কালেক্ট কৰিছিলোঁ তাক আমি অহাকালি কলাগুৰু ফাউণ্ডেশ্যনলৈকে উভতাই দিম। এইখিনি আছিলে মুখ্যমন্ত্ৰীয়ে নিজে কোৱা কথা। তাৰ মাজতে সংবাদ মাধ্যমৰ তৰফৰ পৰা কেতবোৰ প্ৰশ্ন কৰা হৈছিল। তাৰ মাজতে এটা প্ৰশ্ন কৰা হৈছিলে যে অসমৰ দীঘলীয়া সমস্যাসমূহৰ সমাধান কৰা বুলি আপুনি দাবী কৰি আহিছে, কিন্তু অসম চুক্তিৰ 6 নম্বৰ দফাৰ কাৰ্যকৰীকৰণৰ ক্ষেত্ৰত কি হ'লগৈ? অসম চুক্তিৰ 6 নম্বৰ দফা কাৰ্যকৰীকৰণৰ বাবে বা অসম চুক্তিৰ 6 নম্বৰ দফা এই কাৰ্যকৰীকৰণৰ বাবে যিখন এখন উচ্চস্তৰীয় সমিতি গঠন কৰা হৈছিল ৰূপায়ণৰ বাবে, সেই কমিটিখনৰ প্ৰতিবেদনৰ কি হ'লগৈ? অসমে বছৰ বছৰ ধৰি যি বিদেশীৰ বোজা সহ্য কৰি থাকিবলগীয়া হৈছে, সেই ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ কিবা স্থিৰ প্লেন আছেনে নাই? নে কেৱল এইটো এটা নিৰ্বাচনী এটা শ্লোগান হৈয়ে সদায় ৰৈ থাকিব? বিদেশী বিতৰণৰ ক্ষেত্ৰত কিবা স্থিৰ প্লেন আছেনে নাই? কিবা পৰিকল্পনা আছেনে নাই? কেনেকৈ বিতৰণ কৰা হ'ব এই বিদেশীসকলক? নে কেৱল বিদেশী বুলি তেওঁলোকক বদনাম কৰি বা তেওঁলোকক এক প্ৰকাৰৰ আতিশায্য চলাই যোৱাৰে এটা প্ৰক্ৰিয়া হৈ থাকিব নেকি সদায়? ওৰ পৰা ত'ত খেদা ধৰণৰ এই ধৰণৰ কেতবোৰ প্ৰশ্ন মুখ্যমন্ত্ৰীক সোধা হৈছিল। তাৰ উত্তৰ মুখ্যমন্ত্ৰীয়ে কেনেকৈ দিলে? কিমান বিদেশী এতিয়ালৈকে বিতৰণ হ'ল? ভৱিষ্যতে ইয়াৰ কাৰ্যপন্থা কি হ'ব? শুনক মুখ্যমন্ত্ৰীৰ মুখেৰে। গোটেই সমস্যাটো আছিল যে ৰাজ্য চৰকাৰৰ হাতত কোনো ইনষ্ট্ৰুমেণ্ট নাছিলে যে এজন ব্যক্তিক বিদেশী নাগৰিক বুলি ঘোষণা কৰাৰ পিছত ব্যক্তিজনক আমি কি কৰিম। ইয়াৰ ফলত আমি কি কৰিছিলোঁ? ডেজিগনেটেড জেল কৰিছিলোঁ। জেল হোৱাৰ লগে লগে ইট এট্ৰেক্টছ হিউমেন ৰাইটছ। তাত আপুনি স্কুল খোলক, হস্পিটেল খোলক। আল্টিমেটলি গাঁৱত তেওঁলোকে থাকি যি পাইছিল তাতকৈ ষ্টেট গভৰ্ণমেণ্টে বেছি ফেচিলিটি আমি গোৱালপাৰা জেলৰ ভিতৰত দিবলগীয়া হৈছিল। আৰু অসম আন্দোলনৰ পৰাও ইভেন ইন আছাম একৰ্ড এই কথাটো মেনশ্যন নাছিল যে বিদেশী চিনাক্তকৰণৰ পিছত তাক কেনেকৈ আমি খেদিম। এই পইণ্টটোৰ উত্তৰ কাৰো নাছিলে। সেইকাৰণে ডেছপাৰেট হৈ চিনাক্ত হোৱা বিদেশীক কেতিয়াবা আমি জেলত থওঁ, 2 বছৰ পিছত বেইল পাই ভোটাৰ কৰোঁ। তেওঁলোক কিন্তু অসমৰ ভিতৰতে থাকি যায়। এতিয়া ফাৰ্ষ্ট টাইম ভাৰত চৰকাৰ আৰু অসম চৰকাৰ এটা সিদ্ধান্তত উপনীত হৈছে যে এজনক বিদেশী বুলি ডিক্লেয়াৰ কৰাৰ পিছত তেওঁ ভাৰতত থকাৰ তেওঁৰ অধিকাৰ নাই। আমি তেওঁক পুছবেক কৰিম। আৰু অলৰেডি যোৱা 3 মাহত more than 2,000 person has been pushed back. 2-এজন কেতিয়াবা ঘূৰি আহিব খোজে, ধৰি আকৌ আমি পঠাই দিম। আৰু BBCৰ চিৰিয়েলত আপোনালোকে দেখিছে যে তেওঁলোক এতিয়া ঢাকাত আছেগৈ। আৰু অসমীয়া ভাষাটো ভাঙা যিহেতু অসমত 71 চনৰ পিছত বহু বছৰ থাকিলে অসমীয়া ভাঙাতে কথা কৈছে। So it shows that আমাৰ পলিচি আমি যিটো বৰ্তমান ল'ব পাৰিছোঁ ই এফেক্টিভ। ভাৰত চৰকাৰে সহযোগিতা কৰিছে, কাৰণ সুপ্ৰিম কোৰ্টে কৈছে যে once a person is declared as a foreigner, state government, the district magistrate has every authority to order his eviction from India. গতিকে মই ভাবোঁ যে অহা 5 বছৰত বিদেশী নাগৰিকৰ বহিষ্কৰণে এটা নতুন গতি চুব পাৰিব। মই ভাবোঁ যে বছৰত we can expel now 10,000 to 50,000 people যদি আমি আইডেণ্টিফাই কৰিব পাৰোঁ। আৰু এইটো অহা 5 বছৰৰ যোৱা 5 বছৰত যদি এভিকশ্যন ৱাজ হলমাৰ্ক যে চৰকাৰে বিদেশীৰ বিৰুদ্ধে বিদেশীয়ে দখল কৰি থকা মাটি আমি পুনৰ উদ্ধাৰ কৰিছোঁ। নেক্সট 5 years the hallmark will be the number of expelled foreigners. এতিয়া আমি কনফিডেন্ট যে আমি বিদেশী বিতৰণ কৰিব পাৰিম, যিটো আগত কোনো অসমীয়াই ভবা নাছিল। আমি কিছুমান কথা কৈ থাকিছিলোঁ ভাৰত আৰু বাংলাদেশৰ মাজত প্ৰত্যাৱৰ্তন চুক্তি কৰিব লাগে। কোনেনো এনেকৈ লাখ লাখ বিদেশী নিজে খুজি ল'ব? গতিকে নাও উই আৰ নট টকিং এবাউট প্ৰত্যাৱৰ্তন চুক্তি। আমাক সেইবিলাকৰ প্ৰয়োজন নাই, উইল পুছ বেক। আৰু তাতে যি হ'ব হ'ব, এতিয়া যি হ'ব বৰ্ডাৰতে হ'ব।
যোৱাকালি 18জন বিদেশীক আমি পুছবেক কৰিছোঁ so that will be the new way to deal with the foreigners এতিয়া আমি নতুন ধৰণে ফৰেনাৰ্ছক ডিল কৰিব পাৰিম এয়া আছিলে নতুন দিনৰ আলাপ মুখ্যমন্ত্ৰীগৰাকীয়ে যিখিনি কথা ক'লে তাৰ পৰা মই আকৌ কৈছোঁ যে অসমবাসীয়ে জানিবলগীয়া কথাখিনি আমি আপোনালোকক দেখুৱালোঁ আপোনালোকে জানক আপোনালোকে এইখিনি কথা মনত ৰাখি থওক কাৰণ ৰাজ্য চৰকাৰৰ কাম কাজৰ ওপৰত আমাৰ সকলোৰে চকু ৰখাটো খুবেই প্ৰয়োজনীয় আজিৰ দিনটোত আমি বৰ বেছি নেতিবাচক কথা পাতিবলৈ বিচৰা নাই ইতিবাচক কথাখিনি আলোচনা কৰিলোঁ কিন্তু ইয়াৰ মাজতো বহু প্ৰশ্ন ৰৈ গৈছে যিখিনি সময়ত আমি আগন্তুক সময়ত নিশ্চয় যিখিনি কথা আমি আলোচনা কৰিবলৈ চেষ্টা কৰিম বা আলোচনা কৰিম আৰু লগতে এইখিনি কথাও কৈ থৈ দিওঁ যে যিখিনি কথা মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰিছে বিশেষকৈ অসমৰ প্ৰগতিৰ কথা অসমৰ উন্নয়নৰ কথা সেয়া লাগে বিভিন্ন ইনফ্ৰাষ্ট্ৰাকচাৰৰ ফালৰ পৰা হওক বা চিকিৎসা খণ্ডৰ ফালৰ পৰা হওক বিদ্যালয়ৰ ফালৰ পৰা হওক মুখ্যমন্ত্ৰী আৰু কিছু কথা কৈছিল ড্ৰপ আউটৰ কথা কৈছিলে গতিকে সেইখিনি কথাও আছে আৰু আমি এইটো উল্লেখ কৰিবলৈ বিচাৰিছোঁ যে অসমত আৰু ভৱিষ্যতে বিনিয়োগ কিমান হ'ব সেইখিনি কথাও নিশ্চয় আমি চকু ৰখা উচিত 2026 বৰ্ষটো আৰম্ভ হৈছে আমি এই সকলোবোৰ কথা ফহিয়াই ৰাখিব লাগিব আৰু আগন্তুক সময়ত যিখন চৰকাৰেই নাহক কিয় সকলোলৈ এই প্ৰশ্নখিনি আগবঢ়াই লৈ যাব লাগিব কিন্তু আজিৰ দিনটোত আমি এইখিনিয়ে ক'ম যে আগন্তুক বৰ্ষটো সকলোৰে সুখৰ হওক যাতে পৰিকল্পনাবোৰ সাৰ্থক হওক এই আশাৰেই আজিৰ হেশটেগৰ পৰা বিদায় লৈছোঁ নমস্কাৰ